এই মুহূৰ্তত মই উপস্থিত আছোঁ দক্ষিণ সভা মানকাছৰ জিলাৰ যি কালিয়ালগা পাৰঘাটত। আমি আজি ইয়াত দেখুৱাবলৈ উপস্থিত আছোঁ যে আচলতে দুৰ্গম অঞ্চলত যি চৰ অঞ্চল আছে সেই অঞ্চলবোৰত আচলতে এই শিক্ষকসকলে কেনেদৰে এই মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হয়। আমি ইয়াৰ সামগ্ৰিক উদ্দেশ্য দেখুৱাম যে আচলতে এই দুৰ্গম অঞ্চলত চাকৰি কৰা যিসকলে শিক্ষক আছে সিহঁতে নিজৰ গাখীৰ ধনেৰে আচলতে যি পাম্পৰ যি নৌকা আছে সেইটো ভিতৰে সিহঁতে পাৰ হ'বলগীয়া হয়। আমাৰ হয়তো এই দুৰ্গম অঞ্চলত চাকৰি কৰা এখন শিক্ষক আছে, তেখেতৰ সৈতে আচলতে কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কিয় তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপ ল'বলগীয়া হৈছে। হয় ছাৰ, কি ক'ব? আচলতে দেখা গৈছে আপোনালোকে নিজা গাখীৰ ধনেৰে নাওখি পাৰ হ'বলগীয়া কিয়? আমি এই ঘাটেদি আজি প্ৰায় 10-12 বছৰৰ পৰা গৈ অহা যোৱা কৰি আছোঁ। কিন্তু আমাৰ ইয়াতে চৰকাৰী ঘাট এইটো থকা সত্ত্বেও আমাৰ শিশুবিলাকক সিহঁতে পাৰ নকৰে, সোমাই পাৰ নকৰে। আৰু আমি নিজাববীয়াকৈ বোট ভাড়া লৈছিলোঁ, সেইটো চলিব নিদিয়ে ঘাটৰ মানুহ। তাৰপিছত আমি বুদ্ধি কৰি এই বোটটো কিনি ল'লোঁ। কিমানজন শিক্ষক আচলতে যাবলগীয়া হয়? আমাৰ এতিয়া 5জন যাব লগা হয়। 5জন শিক্ষক গৈ আছোঁ আমি। দেখাত সৰু এখন 5জন মানুহ যাব, ভয় লাগে না? বহুত ৰিক্স লৈ আমি গৈ আছোঁ, বহুত ৰিক্স। লাইফ জেকেট আছে, কিন্তু লাইফ জেকেট থাকিলেও এইখন বোটেৰে যোৱাটো খুবেই বিপদজনক হৈ গৈছে আমাৰ। মানে যিহেতু ইমান কষ্টৰে যাবলগীয়া, আপোনালোকৰ জিলা প্ৰশাসন চৰকাৰে অৱগত কৰিছিলে না? বিঅ' DC সকলোৱে জানে, সকলোকেই অৱগত কৰাইছে ইয়াৰ আগতে। আমাৰ প্ৰমাণো আছে, লিখিতভাৱে জনোৱা হৈছিল সিহঁতক। একো ষ্টেপ লোৱা নাই। এই ঘাটখন চৰকাৰী হয় না? চৰকাৰী হয় ঘাট। পইচা দিব লাগে? পইচা দিব লাগে। আমি পইচা অতিৰিক্ত দিছোঁ। যিটো পাৰাপাৰৰ যিটো নিৰ্ধাৰিত যিটো আছে তাতকৈ বেছি দিছোঁ, 30 টকাকৈ দিছোঁ আমি পাৰত। তথাপি সিহঁতে আমাক পাৰ নকৰে। আপোনাৰ স্কুলখনৰ নাম কি আছিলে? চৰচিচুমাৰা LP। কিমান দূৰ যাবলগীয়া হয় ব্ৰহ্মপুত্ৰৰ মাজেৰে? ব্ৰহ্মপুত্ৰৰ মাজেৰে প্ৰায় 3 কিলোমিটাৰ মান হ'ব, আৰু সেইবাৰৰ নামি আৰু 1.5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে আমাৰতো আৰু শিক্ষক আছে, তেখেতৰ কথা পাতিব যত্ন কৰিম। হয় ছাৰ, কি ক'ব? আচলতে আপুনি তোমাৰ নাম কি আছিলে? আপুনি কিয় আচলতে এনেকৈ যাবলগীয়া হৈছে? যিহেতু চৰকাৰী ঘাট হয়, ইয়াত চৰকাৰী নাও থাকিবলগীয়া আচলতে, যিহেতু আপোনাৰ চৰকাৰী শিক্ষক হয়। যেটো আমার বুট আছিল, আমি তো কন্ট্রাক্ট আছিল, এইটো বাদ দিলে এখানে আমার যোৱা অসুবিধা হয়। আপনারা পারাপার নকরে নাকি? পারাপার নকরে, কৰিলেও মানে ডিমান্ডত কৰে, পইচা বেছিতে ডিমান্ড কৰে, সময়মতে পাৰ কৰিও নিদিয়ে। হয়, আৰু শিক্ষক আছে, তেখেতৰ কথা পাতিব যত্ন কৰিম। হয় ছাৰ, আপুনি স্কুলৰ নাম কি আছিলে? 1724 নং মোৰালগা বৰণপৰা LP স্কুল। আচ্ছা, এনে যদি সৰু নাৱেৰে যাওঁতে ভয় লাগে না নাই? ভয়তো লাগে, কিন্তু চৰকাৰী খেল থকা সত্ত্বেও আমালোকৰ এই নামখন আপোনালোকে নিজা ইয়াতে পাৰ নকৰে। আৰু যিমান পাৰ কৰিবলৈ কৰিলে 8-9 হাজাৰ টকা মান লাগিব। কি কৰিম এতিয়া? সৰু এখন নাও লৈছিলোঁ, পিছত 6,500 টকা মান দিছোঁ, সেইটোৰে না কৰি দিছোঁ, পাৰ নকৰে, কৰাই দিব লাগে। হয়, এই আছিলে যে দুৰ্গম অঞ্চল আছে চাকৰি কৰি শিক্ষকসকলৰ মন্তব্য। আমাৰ আৰু এখন শিক্ষক আছে, তেখেতৰ জানিব যত্ন কৰিম। হয় ছাৰ, কি ক'ব? আপোনাৰ স্কুলৰ নাম কি আছিলে? মোৰ নাম পুত্ৰকৰ চৌবিশ বৰালগা ব্ৰহ্মপুত্ৰ LP স্কুল। তো আমি আগতে আপোনাৰ ভাড়া গৈ আছিলোঁ, তাৰপিছত ইয়াৰ স্থানীয় যিসকল নাৱৰীয়া বোলে তেখেতসকলে কিবা বাধা দিয়াৰ কাৰণে আমি ব্যক্তিগতভাৱে সৰু নাৱৰ এতিয়া যাতায়াত কৰি আছোঁ। তো যেহেতু নাওখন সৰু, মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজেৰে দেখা হৈছে, সঘনাই ইয়াত দুৰ্ঘটনা সংঘটিত হয়, তো ভয় লাগে না? ইয়াৰ আগতো বোলে 2-3জন মানুহ মৰা গৈছে। এইখন ঘাটেৰে আমাৰ নিজৰ কৰ্তব্যৰ কাৰণেতো যাব লাগিবই, নহ'লে আমাৰ আকৌ অফিচৰ ফালৰ পৰা আমাক আকৌ ব্যৱস্থা ল'ব। বিদ্যালয়ত যদি আমি উপস্থিত নাথাকোঁ, গতিকে নিজৰ কৰ্তব্যৰ কাৰণে আমি যেনেকৈ হ'লেও যাব লাগিব। জীৱনৰ ৰিস্ক লৈ যাব লাগিব। জীৱনৰ ৰিস্কটো আছে আৰু জীৱনত কি ক'ব আচলতে? কি ক'ম, আমি এতিয়া প্ৰশাসনৰ ফালৰ পৰা আমাক কোনো আপোনাৰ সুবিধা কৰি দিয়া নাই এতিয়ালৈকে। গতিকে আমি নিজাববীয়াকৈ আমি সৰু নাওখন নিজে 5জন অহা-যোৱা কৰি আছোঁ। কষ্ট হয়, ৰিস্ক হয়, মানে নাওখন নিজে চলাই যাবলগীয়া হয়, নিজে চলাই যাবলগীয়া হয়। কিমান ঘণ্টা আচলতে যাবলগীয়া হয়? আমাৰ 40 মিনিট লাগে নাওখন লৈ যাওঁতে। আৰু
ধন্যবাদ। এয়া আছিলে যে শিক্ষকসকল তেখেতৰ মন্তব্য। আচলতে যি চৰকাৰী পাৰঘাট হয়, এই যি কালিয়ালগাঁও চৰকাৰী পাৰঘাট থকা সত্ত্বেও আচলতে যি স্থানীয় নাৱৰীয়াসকলে তেওঁলোকে পইচাৰ ডিমাণ্ড দি থাকিবলগীয়া হয়, পইচাৰ কাৰণে সিহঁতক আচল সময়মতে পাৰ কৰিবলগীয়া নকৰে। কিন্তু আচলতে শিক্ষকসকলক যি নিজৰ দায়িত্ব পালন কৰিবলৈ যিহেতু প্ৰতিদিনে যাবলগীয়া হয়, তাৰ বাবে সিহঁতে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এখন সৰু নাও কিনি জীৱনৰ ৰিস্ক লৈ আচলতে এই মহাব্ৰহ্মপুত্ৰৰ মাজেৰে পাৰ হ'বলগীয়া হয়। আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনে পদক্ষেপ লয় এয়া পৰৱৰ্তী লক্ষণীয় বিষয়। এই মুহূৰ্তত মই হাটশিঙিৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।